কাৰ্বি আংলং টাই আহোম কালচাৰেল ছ'চাইটিৰ উদ্যোগত ডিফুত 403 সংখ্যক লাচিত দিৱস পালন। কাৰ্বি আংলং টাই আহোম কালচাৰেল ছ'চাইটিৰ উদ্যোগত আজি ডিফুত 403 সংখ্যক লাচিত দিৱস পালন কৰে। ডিফু ধৰমনলাস্থিত চুকাফা ভৱনত অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে সমিতিৰ সভাপতি মানচাও পুতুল চেতিয়াই। ইয়াৰ পাছতে মৈদামত মহিলাসকলে বন্তি প্ৰজ্বলন কৰে আৰু বীৰ লাচিতৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে সম্পাদক মান চাও বিক্ৰম খনিকয়ে। জানিবলৈ দিয়ে যে আহোমৰ ৰাজত্বকালত সেনাপতি বীৰ লাচিত বৰফুকনে মোগলৰ আক্ৰমণৰ পৰা অসম ৰক্ষা কৰিছিল। গ্ৰুপটাং সকলো জ্ঞাতিবৃন্দক আজি মই লাচিতৰ জন্মবাৰ্ষিকী শুভেচ্ছা জনাইছোঁ। কথা হ'ল আমি লাচিতৰ বিষয়ে সকলোৱে অলপ চব জানো, আমি বুৰঞ্জীত পঢ়িছোঁ। সেই মহাবীৰজনৰ কথা আপোনালোকক বেলেগে মই দোহাৰিবলৈ প্ৰয়োজন নাই। যিজন ব্যক্তিয়ে অসমক মোগলৰ আক্ৰমণৰ পৰা বচাইছিল, এই আক্ৰমণ অকল অসম বুলিয়ে নহয়, আমি ভাৰতবৰ্ষ বুলি ধৰিব লাগিব। যিহেতু সেই সময়ত যদি আক্ৰমণ উফৰাই নপঠিয়ালেহেঁতেন, তেতিয়া সেই আক্ৰমণৰ পৰা তেওঁলোকে গৈ এছিয়া পালেগেহেঁতেন আৰু বহুত ডাঙৰ এটা বিস্তৃত অঞ্চল তেওঁলোকে দখল কৰি ল'লেহেঁতেন। কিন্তু সেই আমাৰ যিটো সাধাৰণ ব্যক্তি বুলিয়ে ধৰা যায়, অসমক তেতিয়া গণ্যত পৰা নাছিল, ভাৰতবৰ্ষই গণ্য দিয়া নাছিল। সেই সময়তে লাচিতৰ দৰে এজন বীৰে অসমক ইমান ডাঙৰ মোগল ফৌজক হৰুৱাই খেদি পঠাবলৈ সক্ষম হৈছিল। সেইজন মহান বীৰৰ আজি এই তিথিত আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু মই তাৰ কাৰণে তেখেতক প্ৰণিপাত জনাইছোঁ।